আমাৰ আগৰ আমাৰ দেউতাহঁতৰ কথাই কৈছোঁ বা আপোনালোকৰ দেউতাহঁতৰ কথাই কৈছোঁ এইবোৰতো খুব পাইছিলে ন জংঘলত বহুত পাই এনে যদি খুব গৈয়ে যাব য'তে ত'তে থাকে খানি কিনে এনেকুৱা ডাঙৰ ডাঙৰ ইমান দীঘল দীঘল লৈ আহে আজিকালি নাই। আচ্ছা ভিনি এইখিনি কি অকল এনেকে উতলাই বা বইল কৰি খোৱা বা নহ'লে এনেকে কিবা শাক বনাইও খাব পাৰে নেকি? পাৰিব যেনেকে ইচ্ছা কথা। আচ্ছা হয়। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, মোৰ বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি নতুন এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মানে এফালে কামৰ ফালে আহিছিলোঁ আৰু ৰাস্তা অকণমান শ্বৰ্টকাট মাৰোঁ বুলি ভাবি এই জংঘলৰ ফালৰ পৰা আহিলোঁ। মই আপোনালোক আহি থকা সময়তে মই এজন ব্যক্তিক দেখা পালোঁ। একচুৱেলি মোৰ সম্বন্ধীয় হয়, তেওঁ মোৰ ভিনিদেউ লাগে। তেখেতৰ লগত অকণমান কথা পাতিম। কি কাৰণেনো মই ভিডিঅ'টো দেখুৱাব লগা হ'ল আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম, চাই থাকক। এইয়া দেখিছে নহয়, এই ৰাস্তাটো দিয়ে মই আহি আছোঁ। সেই ইয়াত এজন ব্যক্তিয়ে অলপ হিলা হৈ থকা নিচিনা পাইছোঁ, হিলি আছিলে, গছৰ ডাল চাল কিবা পাতবিলাক হিলি থকা দেখিছিলোঁ। এইয়া গৈ মেলি মই এজন ব্যক্তিক দেখা পাইছোঁ, এইজন। ভিনদেউ কি কৰি আছে মানে সেয়া? এয়া মাঘৰ বিহুত আলু খান্দিব লাগে, খাব লাগে বুলি আলু খান্দি আছোঁ। আলু খান্দিছোঁ মানে জংঘলত কি আলু পাইছে তাৰমানে? এইটো জংঘলৰ আলু, হেলধা আলু বুলি কয়। হেলধা আলু তাৰমানে গছজোপা এয়া পাত চক এয়া এয়া আলুটো এনেকুৱা ডাঙৰকে ওলাব, বহুত দীঘলকে ওলায়। তাৰমানে এতিয়া এইজোপা খান্দিবলৈ হ'ল বুলি গম পাইছে নে কি মানে? এতিয়া হ'ল মানে পাতখিনি পকিলে তেতিয়া জানিলোঁ যে খান্দিবলৈ হ'ল, সেই খান্দিছোঁ। আচ্ছা হেৰি নহয়, এই গছজোপাত মানে এনে ঘৰৰ ভিতৰত লগাই নলগায়? মানুহৰ ঘৰৰ ভিতৰত থাকে নাথাকে গছজোপা? ঘৰত এইটো লগাবও পাৰে, কিন্তু জংঘলতে বেছিকে থাকে, সেইকাৰণে ঘৰত নলগাই। ঘৰত কাঠআলু বুলি লগাই, বেলেগ, সেইটো জাতিটো বেলেগ, সেইটো জাতিটোৱে বেলেগ, এইটো জাতি বেলেগ, ইয়াৰ এনে পাতখিনি নুমাল টাইপৰ নহয় ন? এইটো চকু। আৰু এইটো আলুটো কেনেকুৱা হ'ব? নুম থকা জাত হ'ব না সেনেকুৱা নহয়? শিপা নুম থকা নিচিনা হ'ব, কম হ'ব, বেছি নহয়। ঠিক আছে ভিনি, খান্দি থাকচোন। মই অকণমান বন্ধু বান্ধৱীসকল, মই আহি থাকোঁতে মানে আমাৰ ভিনিদেউক লগ পালোঁ। ভিনিদেউ সময়ত আহি থকা সময়তে ভিনিদেউক লগ পোৱাৰ পিছত কাঠ আলু খান্দি আছোঁ বুলি কৈছে। কাঠ আলু নহয়, এইটো হেলধা আলু বুলি কয়। এনেকুৱা বস্তুবোৰ আচলতে কি হয়, আজিকালি প্ৰায় নোহোৱা হৈ থাকিলে ন ভিনিদেউ? আজিকালি এইবিলাক চব লুকাই গৈছে, আজিকালি একেবাৰে লুকাই গৈছে ন? আমাৰ আগৰ আমাৰ দেউতাহঁতৰ কথাই কৈছোঁ বা আপোনালোকৰ দেউতাহঁতৰ কথাই কৈছোঁ এইবোৰতো খুব পাইছিলে ন জংঘলত? বহুত পাই এনে যদি খুব গৈয়ে যাব য'তে ত'তে থাকে খানি কিনে এনেকুৱা ডাঙৰ ডাঙৰ ইমান দীঘল দীঘল লৈ আহে আজিকালি নাই। আচ্ছা ভিনি এইখিনি কি অকল এনেকে উতলাই বা বইল কৰি খোৱা বা নহ'লে এনেকে কিবা শাক বনাইও খাব পাৰে নেকি? পাৰিব যেনেকে ইচ্ছা কথা। আচ্ছা হয় দেই, এই বস্তুবোৰ আজিকালি নোহোৱা হৈ গ'ল। আৰু এই গছজোপা যে ভিনি ওপৰত কিবা গুটি লাগে নেকি এনেকুৱা লাগে থপা থপাকে? আছে নেকি? ইয়াত দেখিছে নেকি? সেইটোতো মই দেখুৱাই দিছোঁ, চাওক এইজোপা গছ সেয়া এনেকুৱা ডাঙৰ ডাঙৰকৈ ওপৰত ওলমি থাকে। সেইটো মই এতিয়া পাৰি আনিব নোৱাৰোঁ বাৰু, অলপ দেখাই দিছোঁ মই আপোনালোকক। সেইয়া গুটি গুটিকৈ লাগি আছে, চাওক এইকেইটা ওলমি আছে। আচলতে হালধা আলু বুলি কয়। তো এই আলুজোপা আচলতে খান্দিলে খুব ডাঙৰ ওলাব বুলি কৈছে। মই ভিনিয়ে খান্দি আছে, খান্দাৰ পিছত কেনেকুৱা ওলাই মই আপোনালোকক সেইটোকো দেখুৱাম দেই, চাই থাকক। খান্দি আছে বাৰু, অলপ সময় লাগিব। কি ভিনি কিহে খান্দিছে মানে? সেইখন কি সেইটো ফাং লৈ লৈছে? খুব হাবি হৈছে যে ন, কোহেৰে খান্দিব নোৱাৰে। আগৰ দিনত বৃদ্ধসকলে বা অকণমান মানে যিসকলে মানে ঘৰুৱা কাম কাজত, ঘৰুৱা নীতি নিয়মৰ মাজত যিসকলে চলি থাকে, তেওঁলোকে আচলতে জংঘলত গৈ তেনেধৰণে আচলতে ঘৰুৱা আলু নাথাকিলেও জংঘলী আলু মানে বিচাৰি কামত লগাই থাকে। আৰু লাহে লাহে মানুহবোৰে কি কৰিলে, কিছুমান আলু ঘৰত ৰুবলৈ শিকিলে বা ঘৰে ঘৰে আছে। হ'লেও আজিৰ ডেটতো এই হালধা আলু বা ঠুকুনা আলু কৈছে, দুবিধ আলু কথা ক'লে আমাৰ ভিনিদেউজনে, এতিয়াও জংঘলত বিচাৰিলে পোৱা যায় বুলি কৈছে। তো আচলতে এইটো এটা আপুৰুগীয়া সম্পদ হৈ গৈছে ন ভিনি? দুদিনমান পাছত পাবলৈ নাইকিয়া হ'ব। মইতো আজি ভিনি বহুত দিনৰ মই দেখিছোঁ, শুনিহে আছিলোঁ এই হালধা আলু এজাত আছে বুলি জংঘলত। তো আজি দেখিছোঁ। তো বন্ধু বান্ধৱীসকল চাই থাকক, মই আপোনালোকক এই ভিনিয়ে খান্দি আছে যিহেতু, খান্দি শেষ হোৱা সময়লৈকে মই ৰ'ম, ৰোৱাৰ পিছত দেখুৱাই যাম কি হয় আচলতে বস্তুটো কেনেকুৱাকৈ ওলায় দেই। এইটো ন ভিনি? কি এইটো কিমান দীঘলকৈ ওলালে? কাটিলোঁ, এডোখৰ ভাঙিলে, এডোখৰ ভাঙি গ'ল ন? এইটো কি কয়? হালধা আলু। হেলধা আলু অলপ হালধি লাগি থৈ দিয়া নিচিনা, হে একদম হালধি নিচিনা ন?
সেই যাব লাগিছিলে দেই এপিচমান খাবলৈ এইকেইডালি সৰুকৈ ওলাইছে এইকেইডোখৰ মোক ভিনিদেৱে দিছে এইকেইডোখৰ মই লৈ লৈছোঁ এইকেইডোখৰ ঘৰলৈ লৈ যাম ঘৰত খাবগৈ লাগিব আজি দেই হালধা আৰু শুনো আকৌ ভিনি ক'ৰবাত খান্দিলে মোকো লগ ধৰিব দেই ঠিক আছে বন্ধু বান্ধৱীসকল মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যদিহে মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই পেজখন ফ'ল' কৰি দিব আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅ'টো ইউটিউব চেনেলত চাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ